নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত মৰস্মিতা ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গোমাংস ৰাজহুৱা স্থানত গোমাংস খোৱাৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাটো ভক্ষণ কৰিব নোৱাৰিব গোমাংস হোটেল ৰেষ্টুৰাটো গোমাংস বিক্ৰী কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যিক কেবিনেটত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোমাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰাৰ ধৰণে পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গোমাংস কিন্তু এতিয়া সমগ্ৰ ৰাজ্যৰে ৰাজহুৱা স্থানতে নিষিদ্ধ কৰা হৈছে গোমাংস হোটেল ৰেষ্টুৰাত বিক্ৰী কৰিব নোৱাৰিব গোমাংস অসমত সম্পূৰ্ণৰূপে গোমাংস নিষিদ্ধ কৰা হৈছে ধৰ্মীয় সামাজিক সভাত ভক্ষণ কৰিব নোৱাৰিব গোমাংস এনে ধৰণৰ ইতিমধ্যেই মন্তব্য কৰা হৈছে আৰু নিষেধাজ্ঞা যদি অমান্য কৰে তেতিয়াহ'লে কঠোৰ শাস্তি বিহা হ'ব অসমত কেটল প্ৰহিবিশ্যন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেন্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো গোমাংস নিষিদ্ধ কৰাৰ পিছতে সংবাদ মেলত ফাইল দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিলে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসম তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথাবাৰ্তাৰে ভৰপূৰ হৈ আছে যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছিল যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাতবাদি দিছে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে এটা এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ যদি মই বোকাত নামিব লাগে মানে আমি এইটো মই পোৱা নাছিলোঁ তাৰমানে আজি আপোনাৰ পালোঁ খিল্লি আহি পালে যে মই ভবাই নাছিলোঁ এইবিলাক কিবা কিবা ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা এটা লাইভ কৰি দিম আচলতে কি আছে এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল ৰাজ্যত গোমাংস নিষিদ্ধকৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ঝাৰখণ্ড নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ঝাৰখণ্ডত বিজেপিৰ শোচনীয় পৰাজয় হোৱা বুলি কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে ঝাৰখণ্ডত তেওঁৰ পৰাজয় লুকুৱাবলৈ এনে ষড়যন্ত্ৰ কৰাৰ অভিযোগ গৌৰৱ গগৈ देखिए झारखंड में भाजपा की हिमंत बिश्व शर्मा के नेतृत्व में एक शर्मनाक हार हुई है तो अपनी इस पूरी विफलता और शर्मनाक हार को छुपाने के लिए आज ये साजिश करी जा रही है लेकिन मेरा पूरा विश्वास है कि जिस प्रकार से झारखंड के जनता ने घुसपैठी और नफरत की राजनीति को पराजित किया वैसे ही आने वाले चुनाव में असम के लोगों में एक ये उत्साह है कि वो हिमंत बिश्व शर्मा के भ्रष्ट सरकार के कारनामों को दंड देगी।
অসমত গোমাংস নিষিদ্ধ কৰক লৈ সৰব শিৱসেনা ইউবিটি নেতা সঞ্জয় ৰাৱত যদি অসমত গোমাংস নিষিদ্ধ কৰিছে তেন্তে কিয় গোৱা অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মণিপুৰত গোমাংস নিষিদ্ধ কৰা নাই বুলি প্ৰশ্ন শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেতাগৰাকীৰ লগতে এই ৰাজ্যকেইখনত চৰকাৰ কোন আছে বুলি প্ৰশ্ন উত্থাপন কৰিলে সঞ্জয় ৰাৱতে नहीं मुझे मालूम नहीं ये क्या निर्णय है लेकिन आरएसएस के प्रमुख नेताओं ने कहा कि इस देश में खाने पीने के ऊपर कोई प्रतिबंध नहीं लगना चाहिए अपने अपने मर्जी से लोग खाते हैं तो आसाम में लगाया है तो गोवा में क्यों नहीं लगाया नॉर्थ ईस्ट में क्यों नहीं लगाया अरुणाचल हाँ नागालैंड मिजोरम मणिपुर यहाँ आपकी सरकारें है अपने वहां क्यों नहीं भी बयान किया है फिर हाँ करिए ना फिर आसाम ही क्यों सबसे पहले गोवा में करिए ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছে কংগ্ৰেছ তথা এআইইউডিএফে চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিজেপি দলে সংবিধানত আক্ৰমণ কৰি অহা অভিযোগ বিধায়ক শ্বেৰমানৰ ৰকিবুলৰ বিতৰ্কিত মন্তব্যৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱা বুলি দাবী বিধায়কগৰাকীৰ The Assam government is led by the BJP party, and the BJP party ab initio has been attacking on our constitution and constitutional mandates. Our constitution has given freedom to every people of India to have their choice of food, to have their choice of dress, and it is not new. They are following the principles of RSS. They are from the very beginning against the Muslim population and also against the low caste Hindus and Christians, Buddhists, and on the same footing they have taken this decision. This is against our constitution and a scathing attack on our constitution. And in this connection I would also say that perhaps Rokibul is the motivating factor behind this. All these days Rokibul was making public statement as if BJP by giving a beef party or a party with beef has committed some great blunder. So Rokibul will be in a better position to reply to this question. অসমত গোমাংস নিষিদ্ধকৰণৰ সমৰ্থন স্বামী অভিষেক ব্ৰহ্মচাৰীৰ গোমাংস নিষিদ্ধ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে বিশিষ্ট ধৰ্মগুৰুগৰাকীয়ে অসমক অনুসৰণ কৰিবলৈ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান স্বামী অভিষেক ব্ৰহ্মচাৰীৰ সনাতন সংস্কৃতি ৰক্ষাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে ধৰ্মগুৰু অভিষেক ব্ৰহ্মচাৰী आसाम के यशस्वी मुख्यमंत्री ने बीफ पर पूर्णतया प्रतिबंध लगाया है पूर्वोत्तर में ऐसा साहसी कदम उठाने के लिए हेमंत बिश्व शर्मा को हम हृदय से आभार व्यक्त करते हैं और प्रार्थना करते हैं भगवान विश्वनाथ और मैया अन्नपूर्णा से कि वो उत्तरोत्तर वृद्धि की ओर अग्रसर हो और ऐसा साहसी कदम प्रत्येक मुख्यमंत्री को उठाना चाहिए कि देश और राष्ट्र में गो हत्या जैसा जघन्य अपराध खत्म हो जाए और देश में 34 गौ की प्रतिष्ठा हो और वरिष्ठ से कनिष्ठ तक हिंदू मुसलमान सिख ईसाई सभी मानव मात्र देशी गैया का दूध पी के अपने स्वास्थ्य का वर्धन करे और गौ की प्रतिष्ठा पूरे भारत ही नहीं अपितु विश्व स्तर पर हो इसके लिए पुनः हम हेमंतो विश्व शर्मा को हृदय से आभार व्यक्त करते हैं कि वह धर्म सम्राट स्वामी करपात्री जी महाराज के सिद्धांतों पर चलते हुए गो हत्या पर पूर्ण प्रतिबंध लगाया बीफ पर पूर्ण प्रतिबंध लगाया पुनः उनको हृदय से आभार গোমাংস নিষিদ্ধকৰণক সমৰ্থন মন্ত্ৰী জয়ন্ত মলবৰুৱাৰ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাটো প্ৰয়োজন আছিল বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আমি আগতে এখন আইন আনিছিলো যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলোঁ এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছোঁ আৰু কোনো ৰাজহুৱা স্থান
আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গো মাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল, অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে। আৰু ৰাজ্য কেবিনেটৰ এই ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে। আন একাংশই ইয়াক সমালোচনা কৰা পৰিলক্ষিত হৈছে, বিশেষকৈ কংগ্ৰেছে কৰিছে সমালোচনা। আৰু এই সন্দৰ্ভত আমি অধিক তথ্য লাভ কৰিম। আমাৰ সাংবাদিক অসীম বৰ্তমান পোনপটীয়া সম্প্ৰচাৰ আমাৰ সৈতে সংযুক্ত হৈছে। অসীম, ইতিমধ্যেই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত যে গো মাংস অসমত নিষিদ্ধ কৰা হৈছে, গতিকে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে? ৰশ্মিতা চাওক, আমি কালিৰ দিনটোতো বিভিন্নজনৰ মন্তব্য গ্ৰহণ কৰিছিলোঁ, মন্তব্য লৈছিলোঁ। বিশেষকৈ AIUDFৰ কেইবাগৰাকীও নেতাৰ যেতিয়া আমি কালি সন্ধিয়াৰ ভাগত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্তৰ কথা প্ৰকাশ পোৱাৰ পিছতে যেতিয়া মন্তব্য লৈছিলোঁ, AIUDFৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছিল কেইবাগৰাকীও নেতাই তেওঁলোকে পোনচাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক আচলতে এক প্ৰকাৰ গৰিহণা দিছিল বা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য বা মুখ্যমন্ত্ৰী বা ৰাজ্যিক কেবিনেটৰ এই যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। আৰু তাৰ সমান্তৰালভাৱে যদি কওঁ, আজিৰ দিনটোত যেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও মন্ত্ৰী আমোলাই যেনেদৰে সমৰ্থন কৰিছে, তাৰ সমান্তৰালভাৱে মুছলিম ৰাষ্ট্ৰ মঞ্চইও কিন্তু সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। এই সমগ্ৰ যি সিদ্ধান্ত, এই সম্পূৰ্ণ যি সিদ্ধান্ত, সেই সিদ্ধান্তক সমৰ্থন জনাইছে। কিন্তু তাৰ বিপৰীতে একাংশ গুৱাহাটী মহানগৰীৰ একাংশ ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক যদিও বা সমৰ্থন জনাইছে, তাৰ বিপৰীতে কিন্তু একাংশ লোকে মুখ্যমন্ত্ৰীগৰাকী বা ৰাজ্যিক কেবিনেটৰ মন্তব্যৰ বিৰোধিতা কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মোগল গাৰ্ডেনত। মোগল গাৰ্ডেন বুলি ক'লে সকলোৱে যিহেতু জানে, গুৱাহাটী মহানগৰীৰ মোগল গাৰ্ডেন গো মাংসৰ বাবে অন্যতম এখন হোটেল। গতিকে সেই হোটেলখনত মই এই মুহূৰ্তত যিহেতু উপস্থিত আছো, গতিকে তাৰ যিসকল কৰ্তৃপক্ষ, তাৰ লোকসকল এই মুহূৰ্তত মোৰ সৈতে আছে। মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইতিমধ্যে বিষয়টো অৱগত হৈছে যে গো মাংস নিষিদ্ধ কৰা হৈছে। হোটেল ৰেষ্টুৰেণ্ট এতিয়াৰে পৰা গো মাংস প্ৰৱৰ্তন কৰিব নোৱাৰিব বা বিক্ৰী কৰিব নোৱাৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াৰ পিছত বা এই সমগ্ৰ সিদ্ধান্ত লোৱাৰ পিছত কি ক'ব বিচাৰিব, প্ৰতিক্ৰিয়া কি আপোনাৰ? চাওক, আমি মেবি 2021 4 ডিচেম্বৰৰ পৰা এতিয়ালৈ গো মাংস চলোৱা নাই ইয়াতে। তো এইটো আমাৰ চাই ল'ব পাৰে, আপোনাৰ শৰণীয়া কবৰস্থান কমিটিৰ ফালৰ পৰা আমাক 2021 4 ডিচেম্বৰত নটিচ দিছিলে। এই নটিচখন আপোনালোকে চাব পাৰে। এই নটিচখন আমি ৰিচিভ কৰিছোঁ। তেতিয়াৰ পৰা আমাৰ কোনো মোগল গাৰ্ডেনত বিফৰ কোনো লেনদেন নাই, বিফ ইয়াতে চলা নাই। টিল নাও আমি এতিয়ালৈ একো চলোৱা নাই। বিফৰ কোনো আইটেম আমি চেল নকৰোঁ। অনলি মটন, চিকেনৰ স্পেচিয়েল আইটেমবিলাক আমাৰ আছে, তেনেকৈ চলি আছে দোকান। তো কালি যিটো নিউজ ওলাইছে, তাতো এইটোতো আজি ওলাইছে। আমি আগৰ পৰাই চলাই আছোঁ, আগৰ পৰাই আমি এইটো চৰকাৰে যি কৈছে তো মানি আছোঁ। চৰকাৰৰ কোনো বিপৰীতে যোৱা নাই বা চৰকাৰে। গতিকে ৰাজ্যিক কেবিনেটৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই এই ৰেষ্টুৰেণ্টখনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। তো আমি চৰকাৰে যি ষ্টেট গভৰ্ণমেণ্টে যি কয় মানি ল'ব লাগিব, আৰু বেলেগকো কৈছোঁ মানি ল'ব লাগিব। মানে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সিদ্ধান্ত লৈছে, ৰাজ্যিক কেবিনেটে যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ পিছত আপোনালোকৰ এই হোটেলখনত বা ৰেষ্টুৰেণ্টখনত কিবা প্ৰভাৱ পৰিবনে নপৰে? নাই, এইটো আমাৰ 2021ৰ পৰা ইউজুৱেল তেনেকৈ চলি আছে। আপুনি অকণ পিছত গম পাব কাষ্টমাৰ ছেইম আছে। এনেকুৱা নহয় যে আমি বিফ চলোৱা নাই বুলি কাষ্টমাৰ কমিছে। আমাৰ এজ ইউজুৱেল মটনৰ কাষ্টমাৰ, চিকেনৰ কাষ্টমাৰ আগৰ পৰাই তেনেকৈ চলি। আপোনাৰ ৰেষ্টুৰেণ্টৰ সন্মুখভাগৰ গ্লাছত যদি চাওঁ, অন বিফ বুলি উল্লেখ আছে। মানে ন' বিফটো আমাৰ লাগি আছে আগৰ পৰা, আজিলৈকে নাই, আগৰ পৰা লাগি আছে। ন' বিফ আগৰ পৰাই লাগি আছে, 2021ৰ পৰা লাগি আছে। আজিলৈ কোনো আমাৰ এতিয়ালৈ ন' বিফৰ কোনো আইটেম চেল কৰা নাই। 2021ৰ পৰা এতিয়ালৈকে যেতিয়াৰ পৰা ওলাইছে, তেতিয়াৰ পৰা যেতিয়া আমাৰ এখন ওলাইছিলে, তেতিয়াৰ পৰা আমি মানি চলি আছোঁ। কিন্তু তেওঁৰ ৰেষ্টুৰেণ্টত এই গোমাংস নিষিদ্ধ আছিল 2021ৰ পৰা, কিন্তু কালিৰ দিনটোৰ এই সিদ্ধান্তক লৈ তেওঁ কি প্ৰতিক্ৰিয়া, নিজাববীয়া কি প্ৰতিক্ৰিয়া আগবঢ়াব? যিহেতু কালিৰ দিনটোত এই সিদ্ধান্ত খুবেই ষ্ট্ৰংভাৱে গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। গতিকে যদিও বা আপুনি কৈছে যে 2021 বৰ্ষৰ পৰা আপোনালোকে গোমাংস বিক্ৰী কৰা নাই, প্ৰচলন কৰা নাই, তাৰপিছতো এই সিদ্ধান্তৰ পিছত, কেবিনেটৰ সিদ্ধান্তৰ পিছত আপোনাৰ ক'বলগীয়া কি থাকিব? আমাৰতো চাওক, আমি বেলেগে কি চিন্তা কৰে তো আমাৰ সেইটো অপিনিয়ন নহয়। তো আমাৰ ৰেষ্টুৰেণ্টৰ মই মেনেজাৰ হিচাপে আমি গভৰ্ণমেণ্টে, ষ্টেট গভৰ্ণমেণ্টে যিটো কৈ আছে আমি মানি আছোঁ। মানে সমৰ্থন জনাইছে? আমি সমৰ্থন জনাইছোঁ। আমি 2021ৰ পৰা সমৰ্থন জনাই আছোঁ। তো আজিলৈও জনাই আছোঁ, ইন ফিউচাৰ জনাই থাকিম। গোমাংস বুলি ক'লে কিন্তু মোগল গাৰ্ডেনৰ নাম মনলৈ আহে, যেনেদৰে ইছলাম হোটেলৰ কথা মনলৈ আহে, মোগল গাৰ্ডেন, মদিনা হোটেলৰ কথা মনলৈ আহে। গুৱাহাটী মহানগৰীত থকা লোকসকলৰ বা মণিপুৰ, মেঘালয়ৰ পৰা অহা লোকসকলৰ বাবে মোগল গাৰ্ডেন এখন জনপ্ৰিয় আচলতে হোটেল। গতিকে গোমাংস বিক্ৰী বন্ধ কৰাৰ পিছত
প্ৰভাৱ নপৰিব বুলি কোৱাটো আচৰিত নহয় নাই আমাৰতো আছিলে আগতে 2021 আগতে মোগল গাৰ্ডেন বুলি ক'লে বা বিফ বুলি মানুহ ভাবিছিলে কিন্তু বৰ্তমান নাই আমি 2021 পৰা এনেকৈ এজ ইউজুৱেল চলাই আছোঁ মটন চলাই আছোঁ চিকেন আইটেম চলাই আছোঁ আপুনি চাব এতিয়াও কাষ্টমাৰ খাই আছে এইবিলাক গোটেইবিলাক মটনৰ মানুহ আছে এনেকুৱা নহয় যে আমাৰ এটা কমিউনিটিৰ মুছলিম মানুহ খাইছে হিন্দু মানুহ আছে ফেমিলি লৈ আহি ইয়াতে মটন খাই গুচি যায় কথাত ক'বলৈ গ'লে মোগল গাৰ্ডেনৰ তৰফৰ পৰা সমৰ্থন জনাইছে আমাৰ কোনো আপত্তি নাই আমি টিল 21 পৰা মানি আছোঁ মানি যাম ষ্টেট গভৰ্ণমেণ্টৰ আমি বিপক্ষে নাযাওঁ কোনো কাৰণত ৰশ্মিতা চাওক ইতিমধ্যে মোগল গাৰ্ডেনৰ কৰ্তৃপক্ষৰ মন্তব্য ইতিমধ্যে লৈছোঁ তাৰ বিপৰীতে আমি বিভিন্ন হোটেল ৰেষ্টুৰেণ্ট আমি প্ৰৱেশ কৰিছোঁ বিভিন্ন হোটেল ৰেষ্টুৰেণ্ট আমি গৈছোঁ তেতিয়াও তেওঁলোকৰ যেতিয়া ভাষ্য গ্ৰহণ কৰিছোঁ সেই ভাষ্যৰ সমান্তৰালভাৱে কিন্তু দেখিবলৈ পোৱা গৈছে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে যদিও বা সেই মন্তব্যৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে একাংশই সমৰ্থন জনাইছে और फले राज्य कैबिनेटर सिद्धांतक ऐतिहासिक आख्या दिसे सांसद दिलीप शइकियाई देखिए आज असम कैबिनेट का जो फैसला है बीफ को पब्लिक प्लेसेस में बैन करना मैं समझता हूं ये बहुत एक हिस्टोरिक ऐतिहासिक एक निर्णय है मैं इस निर्णय को इस सिद्धांत को समर्थन करता हूं भारतीय सनातन संस्कृति में गौ को माता कहा जाता है गौ माता और गौ माता का संरक्षण और संवर्धन हमारे संस्कृति के अनुकूल है गौ मांस भारत में सनातन संस्कृति में एक प्रतिबंधित खाद्य ही है कोई व्यक्तिगत रूप में गोमांस लेते हैं अपने घर में खाते हैं तो उसमें हमारा कोई आपत्ति नहीं है लेकिन पब्लिक प्लेसेस दैट मीन्स जो रेस्टोरेंट होगा होटल होगा या पब्लिक प्लेसेस होगा या पब्लिक इवेंट्स होगा तो उसमें गोमांस को ज्यादातर समाज के लोग अखाद्य मानते हैं उसको खाद्य नहीं मानते हैं तो वो जो ज्यादातर लोगों का जो जिस खाद्य को अखाद्य मानते हैं उसको अगर खिलाने का प्रयास करते हैं चिकन बिरयानी के नाम पर अगर बीफ बिरयानी परोसा जाता है या कोई भी बीफ का जो आइटम इस्तेमाल होता है जहां पर नहीं होना चाहिए तो एक प्रकार से हमारे सनातनी आस्था और विश्वास के ऊपर ये आघात भी है इसीलिए मैं कोई संप्रदाय को लेकर के कोई मजहब के लेकर के कोई सांप्रदायिक कम्युनल एंगल में ये निर्णय मैं नहीं मानता हूं मैं ये निर्णय भारत के सनातन संस्कृति के अनुकूल मानता हूं और गोमांस निषिद्धकरणक आदरणी मंत्री रंजित कुमार दासर एकांश संख्यालघु लोकेও सरकाৰৰ সিদ্ধান্তক आदरणी জনাইছে বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন ধৰণৰ ধাবা ৰেষ্টুৰেণ্ট যি গোমাংস পৰিবেশন কৰা হয় আৰু বহু মানুহ আছে সনাতন সংস্কৃতিৰ মানুহ বা বহু হিন্দু সম্প্ৰদায়ৰ মানুহ আছে আমাৰ তেজপুৰৰ আশে-পাশে হৈছে মই নামটো নকওঁ যে ভাত খাবলৈ গৈছে মাংস খাম বুলি কৈছে মাংস খাম বুলি কোৱাৰ লগে বিফ দিছে গতিকে এই তেনেকুৱা যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে এটা আমাৰ কাৰণে বেয়া পৰিৱেশ এটা হয় যাৰ কাৰণে এইটো পূৰ্বৰ পৰা বিভিন্ন মানুহে হোৱাটছআপ যোগে মুখ্যমন্ত্ৰী হওক বা আমাকে অনুৰোধ জনাই আহিছিলে যে যধে মধে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট খুলি পেলায় আৰু নামবোৰো তেনেকুৱা নাম যে মানুহে যাতে বুজি পায় তেনেকুৱা নাম থকাও বহু ৰেষ্টুৰেণ্ট খুলিছে আনকি তেজপুৰৰ পৰা কিছু দূৰ আগলৈ যদি যায় বিভিন্ন ধাবাত যেতিয়া মানুহে যেতিয়া টুৰিষ্টবোৰ আহে মানুহে চাইনবোৰ্ডবোৰ চাই পেলাই নোসোমায় এনে ধাবা বুলি সুন্দৰ ধাবা দেখিলে সোমাই যায় আৰু তাত যেতিয়া বিফ পৰিৱেশন কৰা হয় তেতিয়া বিভিন্ন মানুহৰ অশান্তি পৰিৱেশ এটা হয়গৈ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাইলৈ কেবিনেটত যিটো সিদ্ধান্ত ল'লে এই কথাষাৰ আচলতে পূৰ্বৰ পৰাই মুখ্যমন্ত্ৰীক বহুতে দাবী জনাই আহিছিলে যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি সিদ্ধান্তটো ল'লে
আৰু আমি সমগ্ৰ আমি কেবিনেটৰ সদস্যসকলে আমি এইটো আদৰণি জনাইছোঁ। গোমাংস নিষিদ্ধ কৰাৰ লগে লগে শিৱসাগৰৰ মুছলিম হোটেল ৰেষ্টুৰেণ্টত লাগিছে হাহাকাৰ। বছৰ বছৰ ধৰি গোমাংস বিক্ৰী কৰি অহা হোটেলৰ মালিক কৰ্মচাৰীৰ এতিয়া পৰিছে বিমূৰত। হঠাতে গোমাংস নিষিদ্ধ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰিছে শিৱসাগৰৰ ব্যৱসায়ীসকলে। আগবঢ়াইছো এই সন্দৰ্ভত প্ৰদীপ গগৈৰ এক ৰিপৰ্ট। অসমত গোমাংস নিষিদ্ধ কৰা হৈছে। বিশেষকৈ ৰাজহুৱা স্থানত থকা ৰেষ্টুৰেণ্ট হোটেল যিবিলাক মুছলিম হোটেল আছিলে সেইবিলাকতো গোমাংস নিষিদ্ধ কৰা হৈছে। আৰু এই ঘোষণা কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰাৰ পিছতে শিৱসাগৰতো প্ৰতিক্ৰিয়া দেখা গৈছে। ইতিমধ্যেই যিবিলাক উজনি অসম মুছলিম কল্যাণ পৰিষদ আছে সেই পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই গোমাংসক লৈ যিবিলাক ব্যৱসায়ী প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে, বিশেষকৈ মুছলিম কিছুমান হোটেল আছিলে, মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াত আছে এইখন আমিনিয়া মুছলিম হোটেল। এই আমিনিয়া মুছলিম হোটেলখনত আচলতে বহু বছৰৰ পৰা ইয়াত গোমাংস ইয়াত বিক্ৰী কৰা হয়। আচলতে ইয়াত গোমাংস খাবলৈ আহে মুছলিম সমাজৰ ইছলাম ধৰ্মীয় লোকসকলে। কিন্তু এই ব্যৱসায় প্ৰতিষ্ঠানখনত আজি দেখিছে শূন্য, ইয়াত লৈ তেওঁলোকৰ ইছলাম ধৰ্মীয় লোকসকল ইয়াত অহা নাই। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে ইয়াত যিসকল ব্যৱসায়ী আছিলে বা ইয়াত যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ বৰ্তমান অৱস্থা কি হ'ব? ইয়াত এই হোটেলখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। গোমাংস নিষিদ্ধ কৰা হৈছে, আজি আপোনাৰ ইয়াত হোটেল বন্ধ ৰাখিছে, কি সমস্যাত পৰিছে? সমস্যাটো আমিতো বহুত সমস্যাত পৰি গৈছোঁ। এতিয়া ধৰি লওক মোৰ 15জনমান কৰ্মচাৰী আছে। কৰ্মচাৰী কেইজনৰ এতিয়া মোৰ ফটকে কৰ্মসংস্থান নাইকিয়া হৈ গ'ল। ইয়াৰ পৰা এতিয়া আমি কেনেকৈ চলিম, কি কৰিম? এই মানুহখিনিক ক'ত কৰ্মসংস্থান পাব? আজি 15 বছৰ 16 বছৰ পৰা মোৰ ইয়াত কাম কৰি আছে। এতিয়া কি কৰিম তালৈ আমি একো কি ক'ম, ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এতিয়া মোৰ এতিয়া ধৰি লওক গেছৰ বিল আহে, লাইটৰ বিল, আপোনাৰ টেক্সৰ কথা আছে, ইনষ্টলমেণ্ট আছে বেংকৰ। তাৰপিছত এওঁলোকতো গোটেইখিনিতো কৰ্মসংস্থাপন নাইকিয়া হৈ যাব। এতিয়া তেওঁলোকে কি কৰি খাব? গভৰ্ণমেণ্টে তাৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে বা টাইম এটা দিব লাগে। আৰু গোমাংসক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে, এই অভিযোগ আনিছে প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন নহয় বুলি মন্তব্য কৰিছে আব্দুল খালেকে। নাগৰিক হিচাপে এজন প্ৰাক্তন জনপ্ৰতিনিধি হিচাপে মোৰ এক দায়িত্ব আছে, সেই দায়িত্ব পালনৰ কাৰণেহে মই কথাখিনি ক'ব খুজিছোঁ। জন্মৰ বিশ্বাস সূত্ৰে মই মুছলমান। ইছলাম ধৰ্মৰ কত এনেকুৱা কোনো কথা নাই যে কোনো ব্যক্তিয়ে যিজন মুছলমান তেওঁ গোমাংস বা অন্য মাংস খাবই লাগিব। ইছলাম ধৰ্মত কিছুমান খাদ্য হালাল কৰিছে আৰু কিছুমান হাৰাম কৰিছে। গাহৰি মুছলমানৰ কাৰণে হাৰাম আৰু বহুত মাংস হালাল কৰিছে, বৈধ কৰিছে, তাৰ ভিতৰত গোমাংস অন্যতম। আৰবকে ধৰি বহু দেশৰ মুছলমানে সাধাৰণতে গোমাংস নাখায়। ভাৰতত এয়া এভেইলেবল কাৰণে ভাৰতীয় মুছলমানৰ বেছিভাগে এই মাংস পূজন কৰে। বাবৰ নামাত যি বাবৰক লৈ বহু বিতৰ্ক, বাবৰে নিজৰ পুত্ৰ হুমায়ুনক উপদেশ দিছিলে যে হিন্দু প্ৰজাৰ সন্তুষ্টিৰ কাৰণে এইবিধ মাংস নাখালে ভাল। আনকি যি ঔৰংজেবক কট্টৰপন্থী বুলি কোৱা হয়, সেই ঔৰংজেব বহু ক্ষেত্ৰত হিন্দু সংখ্যাধিক্য এলেকাত গো মাংস খোৱাটো পচন্দ কৰা নাছিলে। ভূপালত স্বাধীনতাৰ আগৰ পৰা তাৰ নবাবসকলে গো মাংস নিষিদ্ধ কৰি থৈছে। কিন্তু বিজেপিয়ে এই ৰাজনীতি কৰে। বিজেপিয়ে এনেকুৱা নহয় যে গো মাংসটো একেবাৰে নিষিদ্ধ হৈ গ'লে বিজেপিৰ ৰাজনীতি শেষ হ'ব। বিজেপিয়ে কেনেবা হালাল ৰাজনীতি কৰিব। হয়, মুছলমানে হালাল মাংস খায়, কিন্তু মুছলমানে এই কথা কেতিয়াও নকয় যে
যে চবেই হালাল মাংস খাব লাগিব কাৰণ প্ৰত্যেক ব্যক্তিৰে স্বাধীনতা থাকে মই কি খাম কি নাখাম এইটো ঠিক যে মুছলমানে মাংস খালে যি খাওক গো মাংসই খাওক মহৰ মাংসই খাওক ছাগলী মাংসই খাওক মুৰ্গীৰ মাংসই খাওক হালাল বিচাৰি কিন্তু আনক নকয় কিন্তু তেওঁলোকে সেই ৰাজনীতি কৰে কেতিয়াবা হিজাবক লৈ ৰাজনীতি কৰে ৰাজনীতিৰ অন্ত নাই কালি অসম চৰকাৰৰ যে সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আজিৰ পৰাই কাৰ্যকৰী হ'ব আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰচলিত আইনো নামানে মুখ্যমন্ত্ৰী এজনে ঘোষণা কৰাৰ লগে লগে কেনেকৈ আইনত পৰিণত হ'ব তেখেতে কৈছে হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত কোনো গো মাংস খাব নোৱাৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব তাৰ কাৰণে বিধানসভাত আইন আনিব লাগিব আইন গৃহীত হ'ব লাগিব আৰু আইন নোনাকেও পাৰে নোৱাৰে বুলি মই কোৱা নাই অৰ্ডিনেন্স আনিব লাগিব অৰ্ডিনেন্সো অনা নাই অৰ্ডিনেন্স যোনদিনাৰ পৰা আনিব সেইদিনাৰ পৰাহে কাৰ্যকৰী হ'ব প্ৰথম কথা আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে প্ৰচলিত নিয়ম নীতিৰ মাজেৰে আইন হয় বিধানসভা নহ'লে অৰ্ডিনেন্সৰ জৰিয়তে হ'ব পাৰে সেই ব্যৱস্থা আৰম্ভ কৰক আৰু ৰকিবুল হুছেইনৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যত চৰকাৰে নিষিদ্ধ কৰিলে গোমাংস এই বিস্ফোৰক মন্তব্য কেইবাগৰাকীও বিৰোধী বিধায়ক তথা মুছলমান সংগঠনৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী AIUDFৰ বিধায়ক ৰকিবুল হুছেইন ইছলামেও ৰফিকুল ইছলামেও গোমাংস নিষিদ্ধকৰণক লৈ জগৰীয়া কৰিলে ৰকিবুল হুছেইনকে ৰকিবুলৰ বিতৰ্কিত মন্তব্যক লৈ চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয় অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন প্ৰতিনিধি কৰিছে বুলিয়ে তেখেতৰ মন্তব্য মতেই হিমন্ত বিশ্ব শৰ্মা এই সিদ্ধান্ত লোৱাটো আমি কেতিয়া মানি ল'ব পৰা নাই অসমৰ সৰ্বাংগীন উন্নয়নৰ চিন্তা কৰিব লাগে এই ৰকিবুলে কিবা কথা কৈ দিলে তাত যায় তেখেতে গো মাংস বন্ধ কৰি দিব তেনেকেতো আমি কেতিয়াও মুছলমানে এইটো কোৱা নাই যে গাহৰি মাংস বন্ধ কৰক খাদ্য সকলোৱে খাব অসমৰ মাজত এজন নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভাবা যি ব্যক্তি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত বৰ্তমান কি হ'ল তেখেত সাংসদ হৈছে হিন্দীত গৈ পেলাই সাংসদত কথা ক'ব লাগে হিন্দীত ক'ব নোৱাৰে কাৰণে অসমত আহি পেলাই বিভিন্ন ধৰণৰ মানে পাগলৰ প্ৰলাপ বকি থাকে গতিকে এইজন ব্যক্তিৰ কথাত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ মুছলমানৰ ওপৰত আঘাত হানে মনত ৰাখিব সামগ্ৰী সমষ্টিৰ মুছলমান ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিৰ হাতত উপহাৰ স্বৰূপ দিছিল ইয়াৰ পৰাই কিন্তু আকৌ আপোনাৰ তেওঁলোকৰ পতন আৰম্ভ হ'ব ৰকিবুল হুছেইনৰ কাৰণে ধৰ্মীয় সংখ্যালঘু লোক বা খ্ৰীষ্টান লোকসকলৰ যি খাদ্য গোমাংস এই খাদ্যটো আপোনালোকে বন্ধ কৰিব নালাগে আৰু ইয়াৰ বাবে আজি যি সিদ্ধান্ত লৈছে ইয়াৰ বাবে দায়ী কিন্তু আমি দিম ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকুৱা বাক বিতণ্ড কৰাৰ কাৰণে হয়তো আজি এই সিদ্ধান্ত লৈ অসমত গোমাংস বন্ধ কৰিছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ CBI সবিশেষ পৰৱৰ্তী খণ্ড Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল দুপৰ সংবাদৰ সময় হৈছে বিৰতি